ঠিক আছে তো আজিৰ দিনটো বিশেষ দিন স্বৰ্ণিম ভাৰত হিচাপে আমি হেৰি কৰিছোঁ গোটেই ভাৰতত স্বৰ্ণিম ভাৰত তাৰ যেটো আমাৰ সংবিধান দিৱস আজি গণতন্ত্ৰ দিৱস এটো 1926 জানুৱাৰীত এই সংবিধানটো আমি লৈছিলোঁ তাৰ আগলৈকে কোনো সংবিধান নাছিলে আৰু তাৰ চেয়াৰম্যান ড্ৰাফ্ট কমিটিৰ চেয়াৰম্যান আছিলে আমাৰ ডক্টৰ আম্বেদকাৰ জি আৰু তেতিয়াৰ পৰা আমি গোটেই ভাৰতত এটা সংকল্পবদ্ধ হৈছো আৰু সেই সংকল্পৰ জৰিয়তে যেটো মেছেজ এবাৰ দিব লাগে সেই মেছেজটো আমি দিছো স্পেশালি এই বছৰতে দিয়া হৈছে ভাৰত গভৰ্ণমেণ্টে যেনে ধৰণৰ আয়োজন কৰিছে যেনে ধৰণে কাৰ্যকৰ্তাবিলাকক মোটিভেট কৰিছে সেইটো আগতে কেতিয়াও হোৱা নাছিলে সেইটো কাৰণ আমি সংবিধানত দুটা তিনটা বস্তু ইকুইটি ফ্ৰেটাৰ্নিটি এই যে বস্তু ইউনিটি এই যে এইবোৰ বস্তুটো আমি দেখা পোৱা নাছিলোঁ তাৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই ইউনিট আৰু লগতে পৰম্পৰাগত ভাৰত সনাতন ভাৰত আৰু সনাতন ভাৰতৰ যেটো সংস্কৃতি কালচাৰ এইটো আমি এডপ্ট কৰিব লাগিব কাৰণ এইটোৱে ইউনিট শিকায় এই কথাটোৱে আমাৰ ভাৰতৰ সংবিধানে কৈছিলে ভাৰতৰ সংবিধান 1926 জানুৱাৰী 1950 পৰা যেতিয়া এডপ্ট কৰা হ'ল তেতিয়াৰ পৰা এই পৰম্পৰাটো আৰম্ভ হৈছিল কিন্তু দুৰ্ভাগ্যৰ বিষয় যোৱা কংগ্ৰেছৰ যেটো শাসনকাল আছিল এই মেছেজটো দিব নোৱাৰিলে তেখেতে আজি আপোনালোকে কুম্ভ মেলাত দেখিছে পৰম্পৰাগত ভাৰতৰ যেটো জাতীয় চেতনা যাৰ জৰিয়তে এটা ইউনিটিৰ বাতাবৰণ গঢ়ি উঠিছে আৰু যাৰ মাধ্যমে আমি গোটেই ভাৰতত একতাৰ বন্ধৰে আমি আগবঢ়াব খুজিছোঁ সেইটো আজিৰ ভাৰতৰ যেটো সংবিধান দিৱস এই সংবিধান দিৱসৰ জৰিয়তে আৰু আমি গোটেই ভাৰতত এটা মেছেজ দিব খুজিছোঁ যে পৰম্পৰাগত ভাৰতটোহে আমাৰ আদৰ্শ আৰু আইডিয়লজি